বানে গৃহহাৰা কৰা দুই কণমানি এনবি নিউজত সম্প্ৰচাৰিত হৈছিল জীৱনৰ কৰুণ গাথা লখিমপুৰৰ বিভিন্নজনৰ সহায়ৰ হাত দুই কণমানিলৈ এবছৰে নিৰুদিষ্ট দেউতাক 4 মাহৰ পূৰ্বে ৰঙানদীত পৰি মৃত্যু হৈছিল মাতৃৰ শেষত নিপকুসৃষ্ট ৰঙানদীৰ বানে নিঃশেষ কৰি দিলে আশ্ৰয়ৰ শেষস্থল জুপুৰিটো সুইটি কুতুম আৰু ৰুমা কুতুমৰ ঘৰ লখিমপুৰৰ বগলীজানৰ 1 নম্বৰ 5 নৈত বলিয়া বানত সৰ্বশান্ত হল নিথৰুৱা দুই কণমানি বানে ভাঙি পেলালে ঘৰটো চকুলো টুকাৰ বাহিৰে যেন উপায় নাই কিন্তু বুধবাৰে এনবি নিউজত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন TMPK, AJYCP আদিৰ লগতে বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত যুৱ সমাজকৰ্মী ঋষিৰাজ হাজৰিকাই সাজি দিব বাসগৃহ লখিমপুৰৰ টাউন বানটোৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱ দৰ্দী ইল্লাল আলী ডাঙৰীয়া তেখেত আহিব নোৱাৰিলে মোৰ হাততে তেখেতে 4100 টকা নগদ আমাৰ সুইটি আৰু ৰুমাৰ যি দেখি তেওঁলোকৰ দুৰ্দশা দেখি পিনি তেওঁলোকক সহায়ৰ বাবে দিছে উপলব্ধি কৰিছোঁ যে আজি এই দুবগীয়া কণমানি যিকেইজনী ছাত্ৰী আজি তেওঁলোকৰ দিশহাৰা ঘৰহাৰা হৈছে যি মাক দেউতাক নোহোৱা দুগৰাকী ছোৱালীৰ আজি এনেকুৱা অৱস্থা হৈছে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি বৰ্তমান আমি বুজ ল'বলৈ আহিছোঁ আগন্তুক দিনত তেওঁলোকৰ যি প্ৰয়োজন হয় তাক দিবলৈ আমি সম্পূৰ্ণভাৱে চেষ্টা কৰিম আহিছে হয়তো আৰু 2-3 দিনৰ ভিতৰতে তুমি ভাল ল'ব পৰাকৈ তোমাক এটা বাসপযোগী ঘৰো বনাই দিব ধন্যবাদ আৰু সহায় কৰাত আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি চাউল দালি পানী বিস্কুটৰ পৰা আহাৰৰ পৰা আৰম্ভ কৰি কাপোৰ আৰু স্কুল যাবৰ কাৰণে ইউনিফৰ্মৰ ব্যৱস্থা আমি TMPK তৰফৰ পৰা কৰিছোঁ আৰু ইয়াত ক'বলৈ একচুৱেলি ভাষা নাই ইফালে এই দৃশ্য চাওক বানে ভঁৰালৰ গুটি ধান বুঢ়াই পেলোৱাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে ভঁৰালতেই গজি উঠিল ধান কাৰোবাৰ বানি থোৱা ধান চাউল মলঙি গ'ল কি খাব কি কৰিব উপায়হীন সকলো গোটেইখন উলিয়াই নিছে তাৰপৰা গোটেইখন উলিয়াই নিলে ঘৰৰ পালে এতিয়া নিজে এতিয়া খাবলৈ নাই একোৱে নাই এটা ধান উলিয়াবলৈ নাপালোঁ ইমানখিনি প্ৰায় ফুল হৈ আছিলে কিন্তু উটুৱাই লৈ গ'ল ভৰ ভৰকৈ লৈ গৈছে আপুনি যদি কিছু দেখাই দিয়ে উঠাওক এইখন চাওক এয়া মই দৰ্শকক দেখুৱাইছোঁ কেনেধৰণে হাছতীয়া এই গুটি ধানসমূহ গজি গৈছে মানে গোটেই বছৰটোৰ কাৰণে ধান আছিলে গোটেই ধানখিনি গ'লে চাউল যিমান আছিলে চব গ'ল ল'ৰা ছোৱালী আমাৰ ছোৱালী এজনী আছে তাইৰো কিতাপ ডুবিলে তাৰপিছত মানুহকেইটা কোনোমতে ওচৰত মানুহ আহিছিলে বচাই পিনে তাহাঁতৰ ঘৰত লৈ গ'ল যেনে তেনে মইতো যাবই পৰা নাই বুকু পানী এইসকলৰ দুখ দুৰ্দশা দুখ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ সুদৃষ্টি পৰিবনে সেয়া এক ডাঙৰ প্ৰশ্ন ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত লখিমপুৰৰ পৰা অজিত কুমাৰ মেধিৰ ৰিপৰ্ট এনবি নিউজ